হাই গাইজ, গুড মৰ্ণিং, সুপ্ৰভাত সকলোলৈকে। ডিউটিৰ পৰা আহিলোঁ, আহি বজাৰ গ'লোঁ। বজাৰৰ পৰা আহি ধুনীয়াকৈ গা চা ধুই কৰি ল'লোঁ, যিহেতু নাইট ডিউটি আছিল। গৈছিলোঁ, আহি গা চা ধুই ধুনীয়াকৈ ল'লোঁ। আৰু আজি বতৰটো অলপ ঠাণ্ডা ঠাণ্ডা হৈছে, যিহেতু ৰাতি এইফালে আমাৰ অলপ বতাহ নহয়, বৰষুণ আহিছিলে। তাৰ আগদিনাখনতো আপাৰ আছামত আহিছিলে বৰষুণবিলাক আৰু শিল পৰিছিলে। আমাৰ ইয়াত যিহেতু কালি পৰিছিলে ৰাতি আৰু বহুত বৰষুণ দিছিলে। আৰু এতিয়া মই ধুনীয়াকৈ গা চা ধুই কিটচেনত সোমাই আছোঁ আৰু কিনো কৰিছোঁ অকণমান দেখাই আছোঁ আপোনালোকক, সকলোকে চাব। আৰু বজাৰৰ পৰা কি আনিছোঁ আপোনালোকক অকণমান দেখাই আছোঁ। আৰু যিহেতু এইখিনি বজাৰ যাবলৈ সময় পোৱা নাই, যিহেতু ডিউটি টাইম টেবুল নাই কোনো, মানে ইপাকত ফোন সিপাকত ফোন, সিফালে নন ষ্টপ মানে ডিউটিৰ নিচিনা। আৰু ৰুমত একো চব্জি একোৱে নাছিলে, সেইকাৰণে ৰাতিপুৱাই ডিউটিৰ পৰা আহি পেলাই মানে গা চা একো নোধোৱাকৈ চিধা বজাৰ গৈছোঁ। বজাৰ গৈ ৰাতিপুৱাই আপোনাৰ বজাৰৰ পৰা অলপ শাক পাচলি লৈ আহিছোঁ আৰু দেখাইছোঁ চাওক আপোনালোকে। বজাৰলৈ গ'লোঁ, বজাৰৰ পৰা ধুনীয়াকৈ কি চব্জি আনিছোঁ অকণমান দেখাই দিছোঁ আপোনালোকক। ফুলকবি আনিছোঁ, বন্ধাকবি আনিছোঁ, আৰু এইটো জালি কোমোৰা আনিছোঁ। এইফালে বিলাহী আছে, আৰু এইটো এটা ধুনীয়া আছে লাও আনিছোঁ। এই যে ইমান ডাঙৰ লাওটো 30 টকাতে দিছে। কিন্তু এনেই এনেকুৱা লাও এটা আপোনাৰ ছিজনত কিনিব গ'লে ইমান দাম কয়। আৰু এইফালে বেঙেনা আনিছোঁ, চাওক বেঙেনাকেইটা ইমান ডাঙৰ ডাঙৰ লম্বা লম্বা। আৰু এইফালে আপোনাৰ গাজৰ লৈ আহিছোঁ, আৰু কি আনিছোঁ দেখাই আছোঁ আপোনালোকক। আৰু এইফালে এয়া দেখিছেনে, এয়া আপোনাৰ পালেং হয়। এইটো পালেংটো, এই পালেংটো বহুত দিন হৈ গ'ল, মানে বজাৰত পোৱা নাছিলোঁ। আগত আমি ঘৰতে কৰিছিলোঁ এনেকুৱা সৰু পালেংটো। এইটো পালেং দেখিছেনে, এইটো পালেং মাছৰ লগত বনাই খাই একদম ধুনীয়া লাগিব। পালেং লৈ আহিছিলোঁ, ধুনীয়াকৈ ফ্ৰিজত থৈ দিছোঁ এইটো। আৰু এইফালে লাই শাক আছে, আৰু এইফালে মটৰ লৈ আহিলোঁ। আৰু এইফালে কেঁচা জলকীয়া আছে, আৰু এইফালে ধনিয়া পাত লৈ আহিছোঁ। এইফালে আকৌ কিটচেনত এয়া দেখিছেনে, এয়া খাচী মাংস বনাই আছোঁ, এয়া মটন বনাই আছোঁ। আৰু এইফালে মই লাই পাত ভাজি আছোঁ, যিহেতু এনেকৈ খাই খুব ভাল লাগে লাই পাতটো। ইয়াত আপোনাৰ কেঁচা জলকীয়া দিছোঁ, আৰু নহৰু দিছোঁ, নিমখ দিছোঁ, বাছ বইল টাইপত একদম ধুনীয়া লাগে খাই। এইফালে লাই পাত বইল, আৰু এইফালে খাচী মাংস আৰু ভাত। গাইজ, আপোনালোকক সেইখিনিয়ে দেখালোঁ, আৰু আজি ইমানেই আছিলে।